হ্যালো বন্ধুসকল মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপুনি যদি ইনকাম চাৰ্টিফিকেটৰ কাৰণে অনলাইন এপ্লাই কৰিছে, এপ্লাই কৰাৰ পিছত আপোনাৰ এপ্ৰুভ হ'ল। এপ্ৰুভ হোৱাৰ পিছত আপুনি অনলাইন কেনেকৈ ডাউনলোড কৰিব, সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপুনি ইনকাম চাৰ্টিফিকেট কেনেকৈ অনলাইন ডাউনলোড কৰিব পাৰিব। আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰ টাইপ কৰিব লাগিব আপোনাৰ ই প্ৰজেক্ট। আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ বাৰ টাইপ কৰিব ই প্ৰজেক্ট। আপুনি ই প্ৰজেক্ট বুলি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ডেছবৰ্ড দেখা পাব। ইয়াত চাওক, প্ৰথম যিটো অফিচিয়েল চাৰ্ট আছে ইয়াতে ক্লিক কৰিব পাৰে, ছেকেণ্ডত ক্লিক কৰিব পাৰে। মই আপোনাক প্ৰথম যিটো অফিচিয়েল চাৰ্ট আছে ইয়াতে ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ। অলপ ৱেইট কৰিব, পেজটো আপোনাৰ লোডিং ল'ব। হেল্ল' ভিউৱাৰ্ছ, অলপ ৱেইট কৰিব, পেজটো আপোনাৰ অলপ লোডিং ল'ব। এনেকৈ আপোনাৰ ডেছবৰ্ড আপোনাৰ দেখা পাব। ইয়াত চাওক, আপুনি আবেদন কৰাৰ সময়ত যিটো আপোনাৰ এপ্লিকেশ্যন নম্বৰ পাইছে, যিটো ৰেফাৰেঞ্চ নাম্বাৰ, এই ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি ইয়াত চাওক, এপ্লিকেশ্যন নাম্বাৰ আপুনি ইয়াতে ক্লিক কৰিব লাগিব। এই বক্সৰ ভিতৰত আপোনাৰ যিটো ৰেফাৰেঞ্চ নাম্বাৰ আছে, এই ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি এই বক্সৰ ভিতৰত আপুনি ক্লিক কৰিব। মই ৰেফাৰেঞ্চ নাম্বাৰটো ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ ধৈৰ্য সহকাৰে চাই থাকিব। ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি ইয়াত বক্সত টাইপ কৰিব। মই টাইপ কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি ৰেফাৰেঞ্চ নাম্বাৰটো সম্পূৰ্ণ আপোনাৰ শুদ্ধকৈ দিয়াৰ পিছত আপুনি তলত চাওক ষ্টেটাছ বুলি আছে, সম্পূৰ্ণ ফিল কৰাৰ পিছত তলত চাওক আপোনাৰ ষ্টেটাছ ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব লাগিব। এইটো আপোনাৰ অলপ লোডিং ল'ব। হেল্ল' ভিউৱাৰ্ছ, অলপ ৱেইট কৰিব। আপুনি ষ্টেটাছত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ডেছবৰ্ড দেখা পাব। ইয়াত চাওক আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰ, আপোনাৰ নাম, আপোনাৰ চাৰ্কল অফিচ, আপোনাৰ কেতিয়া এপ্লাই কৰিছে, ডেট, টাইম সম্পূৰ্ণ এনেকৈ আপুনি চাব পাৰিব। ইয়াত চাওক তলত এপ্ৰুভ হৈ আছে। ইয়াত চাওক এপ্ৰুভ হৈ গ'ল। এপ্ৰুভ হোৱাৰ পিছত আপুনি এইটো ডাউনলোড কৰিব লাগিব। কেনেকৈ আপুনি অনলাইন ডাউনলোড কৰিব, আপুনি ইয়াৰ পৰা এপ্ৰুভ হোৱাৰ পিছত আপুনি ইয়াৰ পৰা বেক হৈ যাব লাগিব। বেক হৈ যোৱাৰ পিছত আপুনি নিউ টেব এটা অ'পেন কৰিব লাগিব। আপুনি ইয়াৰ পৰা অলৰেডি বেক হৈ যাব আৰু নিউ টেব এটা অ'পেন কৰিব আৰু ই ফ্ৰম আছাম বুলি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত চাওক ৱেলকাম টু অনলাইন ছাৰ্ভিচ, আপুনি এনেকৈ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত আপোনাৰ ইমেইল আইডি আৰু স্ক্ৰীন নেমটো আপোনাৰ দিব লাগিব। আৰু যদি আপুনি এতিয়াও ই ডিষ্ট্ৰিক্ট পৰ্টেলতে এতিয়াও একাউণ্ট ক্ৰিয়েট কৰা নাই, অলৰেডি আমাৰ চেনেলত ভিডিঅ' আপলোড দিয়া আছে। ভিডিঅ'টো চাই আপুনি ই ডিষ্ট্ৰিক্ট একাউণ্ট আপুনি ক্ৰিয়েট কৰিব পাৰিব। মই ফটাফট লগিন কৰি আপোনালোকক দেখুৱাই আছোঁ আপুনি কেনেকৈ ডাউনলোড কৰিব। ই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা আপুনি লগিন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নিউ টেব এটা অ'পেন হ'ব। আপুনি অ'পেন হোৱাৰ পিছত আপুনি ওপৰত চাওক আপোনাৰ ইয়াৰ পৰা ইয়াত চাওক মাই ট্ৰেনজেকশ্যন আৰু ইয়াত চাওক ষ্টেটাছ, আপুনি ষ্টেটাছত ক্লিক কৰিব। ইয়াত চাওক চেক ই ফ্ৰম, আপুনি চেক ই ফ্ৰমত আপুনি ক্লিক কৰি দিব। এনেকৈ আপোনাৰ শ্ব' ডিটেইলছ পাব, ইয়াত ক্লিক কৰিব আৰু কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত অলপ ৱেইট কৰিব। এইটো আপোনাৰ অ'পেন হওঁতে 2-4 ছেকেণ্ড হয়তো টাইম লাগিব পাৰে। এই পেট্ৰলটো আপোনাৰ অলপ শ্ল' কাম কৰে, অলপ ৱেইট কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনাক অলপ ৱেইট কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ ডেছবৰ্ড দেখা পাব। আবেদন কৰাৰ সময়ত যিটো আপুনি ৰেফাৰেঞ্চ নাম্বাৰ পাইছিলে, এই নাম্বাৰটো আপুনি ইয়াত এই বক্সৰ ভিতৰত আপুনি ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চাওক চাৰ্জ বুলি আছে, আপুনি চাৰ্জত ক্লিক কৰিব লাগিব। মই ফটাফট চাৰ্জ কৰি আপোনালোকক দেখুৱাই আছোঁ। অলপ ৱেইট কৰিব। আপুনি চাৰ্জত ক্লিক কৰাৰ পিছত অলপ ৰখিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, অলপ ৱেইট কৰিব। এনেকৈ চাওক আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰ, আপোনাৰ চাৰ্কল ষ্টেটাছ এপ্ৰুভ হৈ আছে আৰু ইয়াত কাষত চাওক আপোনাৰ ডাউনলোড বুলি অপশ্যন আছে, আপুনি এই ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। মই ডাউনলোড কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ যদি আপোনাৰ এৰৰ 500 আহি যায়, যদি আপোনাৰ চাৰ্ভাৰ ইছ্যুটো আহি যায়, তেন্তে আপুনি কি কৰিব, এইটো আপোনাৰ বহুত মানুহৰ লগত এনেকৈ আপোনাৰ এৰৰ হৈ আছে, চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা নাই। আপুনি এইটো ডাউনলোড কৰাৰ কাৰণে আপুনি ওপৰত চাওক এটা লিংক আছে, আপুনি এই লিংকত ক্লিক কৰিব লাগিব। ইয়াত আপুনি ক্লিক কৰিব আৰু আপোনাৰ কণ্ট্ৰল+ লেফ্ট কৰিব আৰু ইয়াত চাওক লেফ্ট কৰাৰ পিছত আপুনি ইয়াত অলপ এডিট কৰিব লাগিব। ইয়াত চাওক 2024 আছে, আপুনি এইটো আপুনি এডিট কৰি 2023 কৰি দিব, কাৰণ এই চাৰ্টিফিকেটখনৰ পৰা 2023 আপোনাৰ আবেদন কৰা হয়।
গতিকে আপুনি অলপ এডিট কৰি দিব। এডিট কৰি দিয়াৰ পিছত আপুনি এণ্টাৰ কৰিব লাগিব। মই ফটাফট এডিট কৰি এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চাওক ডাউনলোড অ'পেন আৰম্ভ হৈ গ'ল। ইয়াত চাওক ইনকাম চাৰ্টিফিকেটখন আপোনাৰ ডাউনলোড হৈ গ'ল। এই সমস্যাটো আপোনাৰ বহুত মানুহৰ লগত হৈ আছে। আপুনি বেছি নহয় অলপ কাম আপুনি এডিট কৰি দিলে আপোনাৰ অতি সহজতে আপুনি এই ইনকাম চাৰ্টিফিকেটখন আপুনি অনলাইন ডাউনলোড কৰিব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, মই আশা কৰোঁ আপুনি ইনকাম চাৰ্টিফিকেটখন অনলাইন আপুনি ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।